হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ৰেলৱে ৰিক্ৰুটমেণ্ট 2024 ৰেলৱে বিভাগত পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ পুৰুষ আৰু মহিলা সকলোৱে পাৰিব এপ্লাই কৰিবলৈ। জব পোষ্টিংটো অসমতে হ'ব আৰু ইয়াৰ কাৰণে 25,000 টকা চেলাৰী আপোনালোকক দিয়া হ'ব পাৰ মান্থ, অৰ্থাৎ 25,000 টকা দৰমহা হ'ব প্ৰতিমাহে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। চাই থাকিব ভিডিঅ'টোত শেষলৈকে সকলোখিনি কথা গম পাব। যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ৰেলৱে দাবী ন্যায়াধীকৰণ চাকৰি খালী 2024 ৰেলৱে বিভাগত পদ মুকলি হৈ আছে। মই কৈছোঁ বন্ধুসকল, ৰেলৱে দাবী ন্যায়াধীকৰণ গুৱাহাটী বিচাৰপীঠে ৰেল মন্ত্ৰালয় ৰেলৱে বৰ্ডৰ নিৰ্ধাৰিত নিয়ম অনুসৰি ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ মুকলি হৈ আছে। পোষ্টৰ নাম চুক্তিবদ্ধ তথ্য প্ৰৱেশ চুক্তিগত ডাটা এণ্ট্ৰি অপাৰেটৰ পদ মুকলি হৈ আছে। ইয়াত বন্ধুসকল দৰমহা প্ৰকৃত উপস্থিতি অনুসৰি প্ৰতিমাহে 25,000 টকা নিৰ্দিষ্ট, এইটো ফিক্স থাকিব চেলাৰী, 25,000 টকা পাৰ্মানেণ্ট দিয়া হ'ব। পদৰ সংখ্যা মাত্ৰ এটা পোষ্ট মুকলি হৈ আছে। ইয়াত চৰ্তৰ নিয়ম কি দিয়া আছে বন্ধুসকল চাই লওক। আৰু ৰেলৱে বিভাগত গুৱাহাটীত এইটো পদ মুকলি হৈ আছে আৰু পোষ্ট মাত্ৰ এটা খালী হৈ আছে। ইয়াত চৰ্তৰ নিয়মসমূহ টাৰ্ম এণ্ড কণ্ডিশ্যন কি লাগিব আপোনালোকে চাই লওক। প্ৰথমে প্ৰাৰ্থীসকল ইংৰাজী ভাষা আৰু কম্পিউটাৰ আবেদনৰ মৌলিক জ্ঞান থকা স্নাতক হ'ব লাগিব। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বন্ধুসকল। গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু বন্ধুসকল প্ৰতিমাহে 25,000 টকাকৈ দিব, এইটো মই আপোনালোকক কৈছোঁৱে। আৰু ইয়াৰ পাছৰ অপশ্যনটো 3 নম্বৰ অপশ্যনটো আছে DEOৰ কামৰ সময় 9:30 বজাৰ পৰা 18 বজালৈ প্ৰতিদিনে 8 ঘণ্টা আৰু 13:30 বজাৰ পৰা আধা ঘণ্টা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি থাকিব। সকলো কৰ্মৰ দিনত 14 বজালৈ। বন্ধুসকল এইটো ভাল খবৰ, 8 ঘণ্টা মাত্ৰ আপোনালোকে 8 ঘণ্টা ডিউটি, 8 ঘণ্টা কাম কৰিব লাগিব। আৰু 9:30 বজাৰ পৰা 18 বজালৈ, অৰ্থাৎ আপোনালোকে 6টা বজালৈকে কাম কৰিব লাগিব পূৰা। আৰু 13:30 বজাৰ পৰা আধা ঘণ্টাৰ দুপৰীয়া আহাৰ গ্ৰহণৰ বিৰতি থাকিব। আপোনালোকৰ 1:30 বজাৰ পৰা 2টা বজালৈকে আধা ঘণ্টা সময় লাঞ্চৰ কাৰণে থাকিব, দুপৰীয়া আহাৰ খাবৰ কাৰণে ছুটি দিয়া হ'ব, মাত্ৰ আধা ঘণ্টা সময়। ইয়াৰ পিছত 4 নম্বৰ অপশ্যনটো আছে, যিহেতু RCT ন্যায়িক সংস্থা, গতিকে প্ৰাৰ্থীসকলক স্পষ্ট কৰি দিব লাগিব যে যিকোনো গোপনীয় তথ্য ফাদিলে তেওঁলোকৰ বিৰুদ্ধে বিচাৰকে ধৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইটো যিহেতু RCT ন্যায়িক সংস্থা হয় বন্ধুসকল, সেইকাৰণে আপোনালোকে ইয়াৰ কোনো গোপনীয় তথ্য ফাদিল কৰিব নোৱাৰিব। যদি ফাদিল কৰে আইনী ব্যৱস্থা লোৱা হ'ব। 5 নম্বৰ অপশ্যনটো আছে এংগেজমেণ্ট 11 মাহৰ বাবে হ'ব আৰু সন্তোষজনক প্ৰদৰ্শনৰ অধীনত বিৰতিৰ সৈতে নৱীকৰণ কৰিব পাৰিব। ইয়াত আপোনালোকৰ 11 মাহৰ কাৰণে থাকিব চাকৰিটো, যিটো আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ ডিউটি আপোনালোকৰ থাকিব, যিটো জব থাকিব সেইটো 11 মাহৰ কাৰণে আপোনালোকে কৰিব পাৰিব মাত্ৰ। ইয়াৰ পাছত 6 নম্বৰ অপশ্যনটো আছে, যিকোনো পক্ষই এমাহৰ আগতে জাননী দিলে এই চুক্তিবদ্ধ বন্ধ হ'ব পাৰে। আপোনালোকে যদি কামটো নকৰোঁ বুলি ভাবে সেইটো এমাহৰ আগতে আপোনালোকে জনাব লাগিব, এপ্লিকেশ্যন দিব লাগিব এমাহৰ আগতে। আপোনালোকে সময়ত ক'লে নহ'ব, যদি আপোনালোকৰ কৰিবলৈ মন নাথাকে তেনে এমাহৰ আগতে আপোনালোকে জনাই দিব। 7 নম্বৰ অপশ্যনটো আছে, ইয়াত আঁচনিৰ অধীনত DEOক নিয়োগ কৰিলে ৰেলৱে দাবী ন্যায়াধীকৰণ বা ৰেলৱেত নিযুক্তিৰ কোনো প্ৰস্তাৱ গঠন নহ'ব। এইটোতো আপোনালোকে গম পাইছে, আঁচনিৰ অধীনত যদি আপোনালোকক নিযুক্তি দিয়া হয় তেতিয়া কোনো তাত অবজেকশ্যন নাথাকিব। 8 নম্বৰ অপশ্যনটো আছে, নিয়োজিত ব্যক্তিসকলৰ দ্বাৰা হ'ব পৰা সঁজুলি বা সম্পত্তি ইচ্ছাকৃতভাৱে হোৱা ক্ষতিৰ বাবে প্ৰাৰ্থীৰ মাহিলী মজুৰিৰ পৰা আদায় কৰিব লাগিব। ইয়াত আপোনালোকৰ এইটো কথা মন কৰিবলগীয়া বন্ধুসকল, এইটো সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনালোকৰ পৰা যদি কিবা ক্ষতি হৈ যায় তেতিয়া আপোনালোকৰ দৰমহাৰ পৰা কটা হ'ব সেইটো পইচা। 9 নম্বৰ অপশ্যনটো আছে, বাছনি পৰীক্ষাৰ বাবে আহ্বান কৰা প্ৰাৰ্থীসকলৰ বাবে কোনো DA গ্ৰহণযোগ্য নহ'ব। আপোনালোকক যিটো পৰীক্ষা ল'ব বাছনি পৰীক্ষা, অৰ্থাৎ আপোনালোকৰ যিটো এক্সাম হ'ব সেই এক্সামটোত আপোনালোকৰ কোনো DA নাথাকিব। 10 নম্বৰ অপশ্যনটো হ'ল, নিৰ্ধাৰিত তাৰিখৰ পিছত লাভ কৰা আবেদনসমূহ বিবেচনা কৰা নহ'ব আৰু চমুকৈ নাকচ কৰা হ'ব। আপোনালোকৰ যিটো লাষ্ট ডেট দিয়া হৈছে, ইয়াত মই আপোনালোকক শেষত জনাই আছোঁ লাষ্ট ডেটটো কি তাৰিখে হ'ব। লাষ্ট ডেটৰ পাছত যদি আপোনালোকে এপ্লাই কৰে বা আবেদন কৰে তেতিয়া আপোনালোকৰ আবেদন গ্ৰহণযোগ্য নহ'ব, গ্ৰহণ নকৰিব। ইয়াৰ পাছৰ অপশ্যনটো আছে 11 নম্বৰ, শ্বৰ্ট লিষ্ট কৰা প্ৰাৰ্থীসকল তেওঁলোকৰ মোবাইল ফোন বা ইমেইলত বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ জনোৱা হ'ব, য'ত সময়সীমা নিৰ্ধাৰণ কৰা হ'ব। ইমেইল আৰু মোবাইল ফোনৰ জৰিয়তে শ্বৰ্ট লিষ্টেড কৰা কেণ্ডিডেটসকলক জনোৱা হ'ব। সেইকাৰণে আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল কাৰেক্ট দিব, যিটো শুদ্ধ হয়। 12 নম্বৰ অপশ্যন আছে, যদি এপ্লিকেশ্যনত থকা তথ্য ভুৱা পোৱা যায় তেন্তে তেওঁ সেৱাসমূহ তৎক্ষণাত আৰু কোনো কাৰণ নিৰ্ধাৰণ নকৰাকৈ বন্ধ কৰা হ'ব। যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা ভুল তথ্য দিয়ে তেতিয়া আপোনালোকৰ তৎক্ষণাত সেইটো ৰিজেক্ট কৰা হ'ব, বন্ধ কৰি দিয়া হ'ব। 13 নম্বৰ অপশ্যনটো আছে, প্ৰাৰ্থীয়ে শাৰীৰিক পৰীক্ষণৰ বাবে নিজৰ মূল প্ৰশংসাপত্ৰ আনিব লাগিব যেতিয়া নিৰ্বাচন পৰীক্ষাৰ বাবে মাতিব লাগে। আপোনালোকৰ অৰিজিনেল যিখিনি ডকুমেণ্টছ আছে সেইখিনি লৈ যাব, মাৰ্কশ্বিট হওক, চাৰ্টিফিকেট হওক, যি
আপোনালোকৰ ডকুমেণ্টছ আছে সকলোখিনি লৈ যাব, মেট্ৰিকৰ পৰা ধৰি গ্ৰেজুৱেশ্যনলৈকে, আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ লগত লৈ যাব যদি আছে। আৰু 14 নম্বৰ অপশ্যনটো আছে, যদি প্ৰাৰ্থীৰ সংখ্যা 20 জনতকৈ অধিক হয় তেন্তে ডাটা এণ্ট্ৰি অপাৰেশ্যনত দক্ষতা মূল্যায়নৰ বাবে স্পষ্ট স্কিল টেষ্ট কৰা হ'ব। এই কাৰণে প্ৰাৰ্থীসকলক নিজাকৈ লেপটপ, আইপেড আদি লৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। মানে 20 জনতকৈ যদি বেছিয়ে এপ্লাই কৰে তেতিয়া আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে যিটো স্কিল টেষ্ট হ'ব, মানে সেই স্কিল টেষ্টটোৰ কাৰণে আপোনালোকে লেপটপ নিজৰ আৰু লেপটপ বা আইপেড যি আছে আপোনালোকে লৈ যাব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদনসমূহ প্ৰশংসাপত্ৰ আৰু অভিজ্ঞতাৰ প্ৰমাণপত্ৰৰ স্কেন কৰা কপিৰ সৈতে সংলগ্ন নিৰ্ধাৰিত পাৰফৰ্মাৰত মেইল কৰিব পাৰে। আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে বা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিলে তেন্তে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে তলত দিয়া যিটো ইমেইল আপোনালোকে দেখিছে সেই ইমেইলটোতে এপ্লাই কৰিব। আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, ইমেইলটো পাই যাব, বা আপোনালোকে ইয়াৰ পৰা চায়ো নোট কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ অন্তিম তাৰিখটো চাই লওক বন্ধুসকল, জমা দিয়াৰ শেষ তাৰিখ 18/1/2024, অৰ্থাৎ 18 জানুৱাৰী 2024 লাষ্ট ডেট। আপোনালোকে 18 তাৰিখৰ আগতে এপ্লাই কৰি দিব যিসকলে এপ্লাই কৰোঁ বুলি ভাবে। আৰু আপোনালোকে ইয়াৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব, এখন ডিছক্ৰিপশ্যনত পাই, আৰু এডভাৰটাইজমেণ্ট ডিটেইলছো ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি তাত সকলোখিনি চাই ল'ব, আৰু ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি লগত ডকুমেণ্টছবোৰ গাঁঠি পেলাই ফটো মাৰি আপোনালোকে এই ইমেইলটোতে দি দিব, অৰ্থাৎ এই ইমেইলটোত চেণ্ড কৰি দিব, তেতিয়া আপোনালোকৰ এপ্লাই কৰা হ'ব। এনেকৈ আপোনালোকে ইমেইলৰ দ্বাৰা এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে 18 তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব এইটো ইমেইলতে, আৰু আপোনালোকে ডিছক্ৰিপশ্যনত সকলোখিনি পাই যাব, ডিছক্ৰিপশ্যন ভিজিট কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।